আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে 18,000 কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কেতিয়াবা দিয়া হৈছিল নেকি? কংগ্ৰেছে কেতিয়াবা আমাক ইমান উপহাৰ দিছিল নেকি? আজি আমাক কোনে উপহাৰ দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক এটা দিনতে 18,000 কোটি টকাৰ উপহাৰ লৈ আহিছে। অকল সেয়ে নহয়, অনাগত দিনত নামৰূপত সাৰ কাৰখানা, জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ, ধুবুৰীৰ চাপৰত বৃহৎ শক্তি উৎপাদন কেন্দ্ৰকে ধৰি আমাৰ ৰাজ্যত আজি অজস্ৰ আঁচনিৰে অসমখনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। আমি নিশ্চিত যে অহা কিছুদিনৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ এই ৰাস্তাও আমি 4 লেনযুক্ত ৰাস্তা হিচাপে পাব পাৰিম, সেই বিশ্বাসো মোৰ মাজত আছে। মই পুনৰ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছো আৰু আমি আপোনালোকক কথা দিছো যে অসমৰ বিকাশৰ বাবে, অসমৰ উন্নয়নৰ বাবে আমি প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ বাবে কাম কৰিম আৰু অসমখনক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি পবিত্ৰ কৃষ্ণৰ জন্মৰ এটা দিন, আমি যাক কৃষ্ণ জন্মাষ্টমী ৰূপে পালন কৰো। ভাৰতৰ আধ্যাত্মিক জগতত ভগৱান শ্ৰীকৃষ্ণক আমি সৰ্বোচ্চ হিচাপে মানি লওঁ আৰু কৃষ্ণৰ কৃপাতে সকলো কাম সমাধান হয়, তাক আমি বিশ্বাস কৰো। কৃষ্ণৰ জন্মাষ্টমী হিচাপে আজিৰ দিনটো আমি ঠিক কৰা নাছিলো, কিন্তু আমাৰ বাবে সৌভাগ্য যে অসমৰ বাবে কেইবাটাও বৃহৎ আঁচনিৰ উদ্বোধনৰ দিন এই কৃষ্ণ জন্মাষ্টমী দিনটোতে আৰম্ভ হৈছে আৰু ভগৱানে ওপৰৰ পৰা পুষ্প বৃষ্টি কৰি অসমৰ ৰাইজক আশীৰ্বাদ দিছে। মই আশীৰ্বাদ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আমাৰ ৰাজ্যখনক দুগুণ গতিৰে বিকাশৰ গতিত আগুৱাই লৈ যাব পাৰিম। মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। যোৱাকালি গুৱাহাটীত ভাৰত ৰত্ন ভূপেন হাজৰিকাক যি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মানিত কৰিলে, ই প্ৰতিগৰাকী অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো যে আপুনি আজি অসমলৈ আহি অসমৰ সন্মান ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াক সন্মানিত কৰিলে। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত অসমৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট তাক স্বীকৃতি দিছে আৰু কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আঁচনি ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে। মই বিশ্বাস কৰো এই আটাইবোৰ আঁচনি যেতিয়া আমি ধৰাতললৈ আনিব পাৰিম, আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন বিকশিত ৰাজ্য হিচাপে মূৰ দাঙি উঠিব। সন্ত্ৰাসৰ পিছত, হিংসাৰ ৰাজনীতিৰ পিছত এটা পৰিৱেশ আজি অসমত নিৰ্মাণ হৈছে, সেয়া হৈছে বিকাশৰ পৰিৱেশ, সেয়া হৈছে উন্নয়নৰ পৰিৱেশ। এক আন্দোলন বিবৰ্জিত পৰিৱেশত আজি অসমে নতুন দিগন্তলৈ গতি কৰিছে। মই অসমৰ ৰাইজক ধন্যবাদ জনাম। যোৱা 5টা বছৰত আপোনালোকে আমাক যি ধৰণে সহযোগিতা কৰিলে, আজি তাৰ বাবে আমি এখন নতুন অসমৰ সপোন দেখিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো যে আমাৰ ৰাইজৰ আশীৰ্বাদত আমি এনেকৈয়ে
এটাৰ পিছত এটা নতুন নতুন আঁচনিৰে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। আমি যেতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ কথা কৈছিলো, একাংশ লোকে আমাক হাঁহিছিলে। আজি ৰিং ৰোড বাস্তৱত ৰূপায়িত হল। নাৰেংগী কুৰুৱাৰ দলঙৰ কথা যেতিয়া আমি কৈছিলো, একাংশ লোকে আমাক ইটিকিং কৰিছিলে, কিন্তু আজি নাৰেংগী কুৰুৱাৰ দলং বাস্তৱায়িত হল। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কথা যেতিয়া আমাক কৈছিলো, মানুহে আমাক হাঁহিছিলে, কিন্তু জানুৱাৰী মাহত মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙৰো শুভ উদ্বোধনৰ বাবে। অৰ্থাৎ আজি অসমে নতুন দিনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, নতুন আশা বুকুত বান্ধি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছে। যিসকলে আমাক বিৰোধিতা কৰে তেখেতসকলকো মই কব খুজিছো, অসমৰ বিকাশৰ গতিত, অসমৰ উন্নয়নৰ গতিত হিমালয়ো যদি আহি সন্মুখত থিয় হয়, আমি হিমালয়কো অতিক্ৰম কৰি আগবাঢ়ি যাম আৰু এখন নতুন অসম আমি নিৰ্মাণ কৰিম। পুনৰ এবাৰ আজিৰ এই দৰঙৰ পবিত্ৰ মাটিৰ পৰা, পবিত্ৰ ভূমিৰ পৰা মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ অসম ভূমিলৈ আদৰণি জনাইছো। ৰাইজক অনুৰোধ কৰিম, সকলোৱে নিজৰ মোবাইলৰ বেটাৰীৰ লাইট জ্বলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে এবাৰ স্বাগত কৰক। সকলোৱে মোবাইলৰ লাইট জ্বলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক থিয় হৈ আপোনালোকে সকলোৱে এই পবিত্ৰ ভূমিলৈ আকৌ এবাৰ স্বাগত কৰক। সকলোৱে কব, ভাৰত মাতা কে, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।